এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ কৰিমগঞ্জ জিলাৰ নাম সলনি কৰা হৈছে কেবিনেটত বৃহৎ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এবাৰ কৰিমগঞ্জ জিলাৰ নাম সলনি কৰা হৈছে এয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কি হ'ব নতুন নাম কৰিমগঞ্জ জিলাৰ আমি জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আৰু সলনি হল অসমৰ এইখন জিলাৰ নাম কৰিমগঞ্জ জিলাৰ নতুন নাম হ'ব শ্ৰীভূমি জিলা নামেৰে এতিয়া জনাজাত হ'ব কৰিমগঞ্জ জিলা কেবিনেটত বৃহৎ সিদ্ধান্ত এয়া মুখ্যমন্ত্ৰীৰ ৰাজ্যিক কেবিনেটত কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে কেবিনেটে সিদ্ধান্তৰ পাছতে ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী কেবিনেটৰ এয়া সিদ্ধান্তৰ পাছতে মুখ্যমন্ত্ৰীৰ ঘোষণা পৰৱৰ্তী পৰ্যায়ত আন বহু গাঁও আৰু জিলাৰ নাম সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে এয়া সোশ্যাল মিডিয়াটো পোষ্ট কৰিছে তেওঁ যেটো কৰিমগঞ্জৰ নাম এতিয়াৰ পৰা শ্ৰীভূমি হিচাপে দিয়া হৈছে শ্ৰীভূমি হিচাপে এতিয়া কৰিমগঞ্জ জিলাৰ নামখন এতিয়া জনাজাত হ'ব আৰু মঙ্গলবাৰে অৰ্থাৎ আজি জনতা ভৱনত সম্পন্ন হৈছে অসম কেবিনেটৰ বৈঠক আৰু এই বৈঠকতে এয়া ডাঙৰ সিদ্ধান্ত লোৱা হৈছে আৰু অসম সৰকাৰৰ কেবিনেট বৈঠকত এয়া সিদ্ধান্ত কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কেবিনেট গ্ৰহণ কৰা হয় কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সলনি হ'ব কৰিমগঞ্জ জিলাৰ নাম শ্ৰীভূমি হ'ব জিলাখনৰ নতুন নাম সংবাদমেলত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা শ্ৰীভূমি নাম হিচাপে জনা যাব কৰিমগঞ্জ জিলাখন আৰু কৰিমগঞ্জ জিলাৰ নাম হ'ব এতিয়াৰে পৰা শ্ৰীভূমি জিলা কৰিমগঞ্জ বাখীৰ বাবে এয়া এটা ডাঙৰ খবৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এয়া এটা ডাঙৰ খবৰ কিয়নো এখন জিলাৰ নাম সলনি কৰা হৈছে এখন জিলাৰ নাম নতুনকৈ সলনি কৰা হৈছে শ্ৰীভূমি নাম দিয়া হৈছে কৰিমগঞ্জ জিলা আৰু কৰিমগঞ্জ জিলা কেতিয়াৰে পৰা শ্ৰীভূমি নামাকৰণ কৰা হ'ব শ্ৰীভূমি জিলা হিচাপে এতিয়া ঘোষণা কৰা হৈছে ইতিমধ্যে কেবিনেটত এয়া বৃহৎ সিদ্ধান্ত লোৱা হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমাৰ হাতত সেয়া শুনাবলৈ চেষ্টা কৰিম অসমৰ গাঁও নগৰ চহৰ বা জিলাসমূহৰ নামসমূহ বৰ্তমানৰ যিটো পৰিৱেশত আছে তাৰ পৰিৱৰ্তে ঐতিহ্যৰ চানেকি বা কিবা পৰম্পৰা বা সুন্দৰ আধুনিক অসমীয়া নাম যিবিলাক অলপমান সামাজিক দৃষ্টিত বৰ ভাল শব্দ নহয় তেনেকুৱা শব্দৰে গাঁও জিলাসমূহৰ নামাকৰণ হৈছে বা বহুত জিলাৰ বিভিন্ন ঐতিহ্য আছে কিন্তু ঐতিহ্য প্ৰতিফলিত হোৱা নাই নামটো বেলেগ ধৰণে হৈ আছে তেনেকৈ আমি অসমত বহুবিলাক গাঁও আমি নাম বদলাইছিলোঁ আপোনালোকে জানে যেনেকৈ আমাৰ ইয়াৰ কালাপাহাৰৰ নাম বদলোৱা হৈছিল এনেকৈ আমাৰ বহুবিলাক বহু অঞ্চলত নাম বদলোৱা হৈছিল আজি সেই শৃংখলাকে আগুৱাই লৈ গৈ ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাঙ্কন কৰিছো এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে